নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছো মোৰ আৰ্টেক আছাম 09 চেনেললৈ। আজি পুনৰ আপোনালোকে ভাল খবৰ লৈছে যে ইণ্ডিয়া পোষ্ট অফিচৰ ফালৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। এই পোষ্টসমূহ আপোনাৰ GDSৰ পদ হয়। তো ইয়াতে আপুনি যদি আবেদন কৰিব খোজে, তো যদি আপুনি 10 পাছ 12 পাছ কৰিছে তো আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ বয়স যদি 18 প্লাছ হৈছে তো আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। তো ইয়াৰ লগতে আপোনাৰ আবেদনসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ মই ভিডিঅ'ত জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এইখন পেজৰ মই লিংক ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি ইয়াৰ পৰা আহি যাব পাৰিব। তো ইয়াত দেখুৱাইছে পোষ্ট অফিচ নিউ ৰিকুৱাৰমেণ্ট 2025, অৰ্গেনাইজেশ্যন নেম দেখুৱাইছে ইণ্ডিয়া পোষ্ট অফিচ, পোষ্ট নেম হৈছে ইয়াতে পোষ্টেল এছিষ্টেণ্ট আৰু শ্বৰ্টিং এছিষ্টেণ্ট, দুটা P আৰু S ৰ পদ ইয়াতে মুকলি কৰা হৈছে। লগতে ইয়াতে দেখুৱাইছে পোষ্ট বেৰিয়াৰ্ছ কিন্তু ইয়াত দিয়া আছে। তো অসংখ্য পদ ইয়াতে মুকলি কৰা হৈছে। এপ্লাইটো আপোনালোকে অফলাইন যোগ কৰিব পাৰিব। লগতে আপোনালোকে পুৰুষৰ লগতে মহিলাসকলে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। লগতে যদি চেলাৰীসমূহ চাই ইয়াত দেখাইছে 42,000 পৰা 55,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব। পোষ্ট অফিচ যিটো আপোনাক এজ লিমিট লাগে, এজ লিমিট দেখুৱাইছে 18 পৰা 40 বছৰ হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো আপুনি আবেদনসমূহ কেনে কৰিব, আবেদন কৰাৰ কাৰণে মই লিংকসমূহ দি থৈছোঁ, অন্যথা আপোনালোকে এইখন পেজত আহি যাব। তাৰ আগতে আপোনালোকে ইয়াত চাই লওক যে এপ্লিকেশ্যন ফিজটো কিমান দিব লাগিব। ইয়াত দেখুৱাইছে জেনেৰেল OBC কাৰণে সম্পূৰ্ণ ফ্ৰী আৰু SC ST সকলেও কিন্তু ফ্ৰীত আবেদনসমূহ কৰিব পাৰিব। যিটো সম্পূৰ্ণ ফ্ৰীত আবেদনসমূহ কৰা হ'ব, তো আপোনালোকে সকলোৱে আবেদনসমূহ কৰিব। লগতে চিলেকশ্যন প্ৰচেছ যদি চাই ইয়াত দেখাইছে ৰিটেন এক্সাম হ'ব, লগতে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। যদি আপুনি ইয়াতে কোৱালিফাই হয় তেনেহ'লে কিন্তু আপুনি পষ্টসমূহ লাভ কৰিব, চাকৰিসমূহ পাই যাব। তো এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই দেখা পাইছে কেণ্ডিডেট শুড হেভ 10 ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি ইনষ্টিটিউট। তো আপুনি কিন্তু 12 পাছ কৰিলে কিন্তু চাকৰিসমূহ লাভ কৰিব। লগতে ইয়াতে যিটো আপোনালোকৰ ডকুমেণ্টসমূহ চাই আধাৰ কাৰ্ড, আপোনাৰ 10 পাছ চাৰ্টিফিকেট, মোবাইল নাম্বাৰ, ৰেজিষ্টাৰ ইমেইল ID, পাছপৰ্ট চাইজ ফটো, আপোনাৰ ছিগনেচাৰসমূহ লাগিব। তো ইয়াতে দেখুৱাইছে ডেট ফৰ এপ্লাই অনলাইন 6 জুনৰ পৰা কিন্তু আপোনালোকৰ এপ্লাইসমূহ আৰম্ভণি হৈছে আৰু লগতে ক্লজিং হ'ব 10 জুলাইলৈকে। তো 10 জুলাইলৈ কিন্তু আপুনি আবেদনসমূহ কৰিব পাৰিব। তো ইম্পৰ্টেণ্ট লিংকসমূহ কিন্তু ইয়াতে পাই যাব। ইয়াত দেখাইছে এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ অপশ্যন আপুনি ক্লিক কৰি কিন্তু ইয়াৰ পৰা আবেদনসমূহ কৰিব পাৰিব। তো সম্পূৰ্ণ সহজতে কিন্তু আপোনালোকে ইয়াতে পাই যাব। লিংকসমূহ ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপুনি কৰি ল'ব পাৰিব। যদি কিবা হৈ থাকে কমেণ্টত জনাব, মই আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে মোৰ চেনেল হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। ধন্যবাদ।